তেওঁলোকৰ অভিভাৱকসকলক আমি এটা বাৰ্তা দিব খুজিছোঁ যে অসমত কোনো এগৰাকী ছোৱালী পঢ়াৰ পৰা দূৰত থাকিব নালাগে। আপোনালোকে জানি ভাল পাব যে আজি আমি এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মাজত এটা আত্মবিশ্বাস আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। 2021 চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলোঁ যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে দেখা গৈছিলে। 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলোঁ যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম। সেই বছৰতে 5,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 3,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ। বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো, কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে। মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ, কাৰণ তাইক ময়ো মৰম কৰোঁ। কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তেনে পিতৃ মাতৃক আমি সমালোচনা কৰোঁ, তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ দুখত সমভাগী হৈ আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথী হিচাপে থিয় দিব বিচাৰোঁ। তেনে এক সংকল্পৰ পৰিণতি হিচাপে অসমত আমি কেইবাটাও আঁচনিৰ জন্ম দিছিলোঁ। কলেজত নামভৰ্তি বিনামূলীয়া হ'ব। নামভৰ্তিৰ লগত
আমি সেমিষ্টাৰৰ এডমিশনো আমি বিনামূলীয়া কৰিম আৰু নৱম মানত ছাত্ৰীসকলক আমি চাইকেল দিম হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক আমি স্কুটি দিম আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে আজি মই 4.5 বছৰ পিছত আমাৰ সমাজৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব পাৰোঁ আজি অসমত আমি কন্যা সন্তান আৰু পুত্ৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া কৰিছোঁ আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানসকলক নিজৰ সপোনৰ পম খেদিবৰ বাবে সাহস হিচাপে থিয় দিছোঁ আৰু 2 লাখ চৰকাৰী চাকৰিত 1 লাখ অকল মাত্ৰ ছোৱালীক নিযুক্তি দি হাজাৰ হাজাৰ ছোৱালীৰ আমি সপোনবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ আজি এয়া এক নতুন অসম আৰু এইখন নতুন অসমত আমি এখন ভৱিষ্যতৰ বিকশিত অসমলৈকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা আত্মবিশ্বাসী অসমলৈ যিখন অসমত কোনো ছোৱালীৰে বাল্য সময়ত বিয়া নহ'ব কোনো ছোৱালীয়ে আৰ্থিক সংকটৰ বাবে নিজৰ শিক্ষা সামৰণি নামাৰিব আৰু শিক্ষা গ্ৰহণৰ পিছত আমাৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে এখন সাহসী আৰু বিকশিত অসম পাব আজি আমি ৰাজ্যত চৰকাৰী চাকৰিৰ লগে লগে জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ বঙাইগাঁৱত থাৰ্মেল পাৱাৰ প্ৰজেক্ট নাহৰকটীয়াত ইউৰিয়া প্লাণ্ট এই ধৰণে আজি আমি সমগ্ৰ অসমতে উদ্যোগ স্থাপনৰ এক নতুন কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ যাতে অসমৰ ছোৱালীসকলে বাধ্যত পৰি অসমৰ বাহিৰত কম দৰমহাৰ কাৰণে চাকৰি কৰিব যাব নালাগে আজি মই গৌৰৱ অনুভৱ কৰোঁ আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালুৰুলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ নাৰ্ছৰ শিক্ষা সামৰণি মাৰি আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলোঁ নাৰ্ছ হ'বৰ বাবে আৰু এতিয়া আমি জাপান কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিছোঁ আজি আমি অসমে এখন সমতাৰ অসম বিচাৰিছোঁ যিখন অসমত নাৰী সমাজক সন্মান কৰা হয় যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয় যিখন অসমত ছোৱালীৰ মৰমেৰে ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰোঁ ধ্বংস নহয়
এখন সৃষ্টিৰ অসম, ঘৃণা নহয় এখন মমতাৰে ভৰা অসম, উন্মাদনা নহয় চেনেহৰ মাজেৰে নিৰ্মাণ হোৱা এখন সমন্বয়ৰ, এখন বিকাশৰ অসম। তেনে এক অসমৰ স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰিব খোজো। আজি আমি এটা এটাকৈ নতুন নতুন প্ৰচেষ্টা লৈছো। চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজিবলৈ পুলিচে যদি নিজৰ ব্যৱস্থা হাতত লৈছে, শিক্ষা বিভাগে আজি বাল্য বিবাহ আৰু ছাত্ৰীক শিক্ষাত আগুৱাই লৈ যাবলৈ আজি নিযুত মইনা আঁচনি লৈছে। অসম চৰকাৰে 50% আৰক্ষণৰ জৰিয়তে পঞ্চায়তৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে নাৰীক এক অভূতপূৰ্ব মৰ্যাদা প্ৰদান কৰিছে। আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ মাতৃসকলক নিজৰ স্বাভিমান ঘূৰাই অনাত আজি আমি সাৰথীৰ দৰে ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছো। মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ মাজেৰে আমাৰ মাতৃ সমাজক এণ্টাৰপ্ৰেনিয়ৰ আমি তেওঁলোকক একোগৰাকী ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা কৰিছো। আৰু নাৰীৰ বিৰুদ্ধে হোৱা প্ৰত্যেকটো অপৰাধক আমি নিজৰ ছোৱালীজনীৰ বিৰুদ্ধে হোৱা অপৰাধ হিচাপে গণ্য কৰি নাৰীৰ বিৰুদ্ধে অপৰাধমূলক কাম সংগঠিত কৰা প্ৰতিজন ব্যক্তিক আমি আদালতৰ সন্মুখলৈকে আনিছো। তাৰ ফলশ্ৰুতিত আজি অসমত বাল্য বিবাহ কমিছে, নাৰীৰ বিৰুদ্ধে অপৰাধ কমিছে। ছোৱালীক মোৰ কন্যা সন্তানক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত আমি আৰু নতুন নতুন কাম কৰিব বিচাৰিছো। মই ব্যক্তিগতভাৱে কেতিয়াও মানি ল'ব নোৱাৰো যে এগৰাকী ছোৱালীয়ে এজন যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব, তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে। সি যি ধৰ্মই নহওক কিয়, বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে, আপোনাৰ ধৰ্মই অনুমতি দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকোৱেই দ্বিতীয় বিবাহৰ বাবে, তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব। এইখন অসমত নাৰীৰ মৰ্যাদা, ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম। তেনে এখন সমতাৰ ওপৰত নিৰ্মিত, মমতাৰ ওপৰত নিৰ্মিত, আমাৰ চেনেহৰ ওপৰত নিৰ্মিত তেনে এখন আমি শক্তিশালী অসম নিৰ্মাণৰ বাবে আজি আমি সংকল্পবদ্ধ। আজিৰ এই সভাতে মই নিযুত মইনা আঁচনিখনৰ আৰু কেইটামান দিশ মই ক'ব বিচাৰিছো। ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ ছেমিষ্টাৰ এই আঁচনিখনৰ লগত জড়িত হৈছে। আজিৰ সভাতে আমি আকৌ সংকল্প লৈছো যে ডিগ্ৰী থাৰ্ড ইয়াৰ, ফিফ্থ ছেমিষ্টাৰত পঢ়ি থকা ছোৱালীসকলকো আমি নিযুত মইনা আঁচনি দিম। সেই সংকল্পও আজি আমি ইয়াতে ঘোষণা কৰিছো। তাৰ লগে লগে অসমৰ পলিটেকনিক
আৰু ITI যিসকল ছাত্ৰী অধ্যয়ন কৰি আছে পলিটেকনিক আৰু ITI যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত নিযুত মইনা আঁচনিয়ে আৰু 1 লাখ কন্যা সন্তানক সামৰি ল'ব আমি আমাৰ লক্ষ্য যেতিয়ালৈকে 10 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা নাপাব তেতিয়ালৈকে আমি আমাৰ লক্ষ্যত আগুৱাই গৈ থাকিম আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিম আজি মই অনুভৱ কৰোঁ যে আমাৰ ছাত্ৰীসকলক আমি যিমান পুঁজি দিছো সেয়া যথেষ্ট নহয় কিন্তু অসমৰ দৰে দুখীয়া ৰাজ্য এখনত এফালে আমি বিকাশ কৰিব লাগিব এফালে চৰকাৰে পুঁজি সংগ্ৰহ কৰিব লাগিব দ্বিতীয়তে ইয়াৰ আমি সম্যক বিতৰণ কৰিব লাগিব যেতিয়ালৈকে আমাৰ অসম শান্তিৰ অসম হৈ থাকিব যেতিয়ালৈকে আমাৰ অসম সোণোৱালী হৈ থাকিব যিখন অসমত উন্মাদনাৰ য'ত স্থান নাথাকিব তেনে এখন সমাজ তেনে এখন অসম দুপে আগবাঢ়ি যাব পাৰিব আৰু আমি আমাৰ কন্যা সন্তান পুত্ৰ সন্তান সকলোৰে বাবে আমি নতুন নতুন চিন্তা আমি কৰিবলৈ সক্ষম হ'ম এই বছৰত আমি আৰু দুটা নতুন আঁচনি আনিছো এটা হৈছে মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে কিতাপ পত্ৰ কিনিব পাৰে পৰীক্ষাৰ বাবে নিজক সাজু কৰিব পাৰে 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে আমি তেওঁলোকক মাহত 300 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি দি যাম যাতে কোনো এগৰাকী ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত নোট এখন কিনিব নোৱাৰাকৈ থাকে কিতাপ এখন কিনিব নোৱাৰাকৈ থাকে আজি নিযুত মইনা আঁচনি পোৱা ছাত্ৰীসকলক মই কি দিম নকওঁ ফেব্ৰুৱাৰী মাহত মই আপোনালোকক আৰু এটা উপহাৰ দিম যিটো উপহাৰে আপোনালোকক পঢ়িবৰ বাবে আৰু বেছি উৎসাহিত কৰিব আজি মই নকওঁ সেয়া মই ফেব্ৰুৱাৰী মাহত আপোনালোকক নিজে নিযুত মইনা আঁচনিৰ লগত আৰু এটা ভাল উপহাৰ মই আপোনালোকলৈকে পঠাম যাতে আমি সকলোৱে নিজৰ পঢ়া শুনাত আমি সকলোৱে ধৈৰ্য আৰু মনোযোগেৰে সৈতে আগবাঢ়ি গৈ থাকিব পাৰিম আজি আমাৰ সমগ্ৰ অসমতে 3.5 লাখ ছাত্ৰীয়ে আমাৰ এই সভাত উপস্থিত আছে মই 3টা পৰামৰ্শ দিম আমাৰ অসমত এটা ধাৰণা আছে যে ঘৰত যদি ছোৱালী সেই ছোৱালীক আমি সোনকালে বিয়া দিব লাগে বহুতে ভাবে যে ছোৱালীক বিয়া দিলে আমাৰ দেউতাকসকলৰ এটা ডাঙৰ দায়িত্ব পালন হ'ব মই বিশ্বাস কৰোঁ আজি আমাৰ অসমত সেই পৰিৱেশ সলনি হৈছে আৰু সলনি হ'ব মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম দেউতাক মাক যেনেকৈ সলনি হ'ব আমিও দেউতা মাক আমি বিশ্বাস দিব লাগিব যে আমিও আমাৰ ভাইৰ দৰে আমিও আমাৰ ককাইৰ দৰে আমিও ঘৰখনৰ শ্ৰীবৃদ্ধিত আমিও একোটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ সেই কাৰণে আমি সদায় আমি আমাৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধ হৈ থাকিম জীৱনৰ সকলো মুহূৰ্ততে
আমি মনত ৰাখিম যে মোৰ দেউতা আৰু মাৰ মৰমৰ বাবে, মোৰ দেউতা মাৰ পৰিশ্ৰমৰ বাবে মই আজি কলেজত পঢ়িব সুবিধা পাইছো আৰু এই সুবিধা গ্ৰহণ কৰি মই নিজক একোটা সুস্থ আৰু নিজৰ ভৰিত থিয় হ'ব পৰা মানৱ সম্পদলৈ সৃষ্টি কৰিম আৰু মোৰ দেউতা মা, মোৰ পৰিয়াল আৰু মোৰ সমাজখনৰ আগবাঢ়ি যোৱাত শ্ৰীবৃদ্ধি হোৱাত মই সহায় কৰিম। মোৰ মৰমৰ ছাত্ৰীসকল, এইখন আমাৰ অসম, এইখন অসম আমি বহু দূৰ আগুৱাই লৈ যাব পাৰোঁ। এইখন অসমত আজি আমাক এটা পৰিৱেশ লাগে, যি পৰিৱেশত আমি স্নেহৰ কথা ক'ব পাৰোঁ, মৰমৰ কথা ক'ব পাৰোঁ, এখন আত্মবিশ্বাসী ৰাজ্য হিচাপে আমাৰ ৰাজ্যখনক সৃষ্টি কৰিব পাৰোঁ। আজি আমাৰ সমগ্ৰ অসম নেতিবাচক চিন্তাৰে পৰিপূৰ্ণ হৈ থাকে। এছাম হতাশগ্ৰস্ত লোকে নেতিবাচক চিন্তাৰে সমাজখনকো হতাশগ্ৰস্ত কৰিব খোজে। মই বিশ্বাস কৰোঁ সেই নেতিবাচক চিন্তাৰ বিপৰীতে আমি অসমত এছাম ইতিবাচক চিন্তা কৰা মানৱ সম্পদৰ আমি ধ্বজা আগুৱাই লৈ যাব লাগে। আন্ধাৰ সকলোৱে দেখে, কিন্তু আন্ধাৰৰ মাজত কোনোবাই যদি মিঠাতেলৰ চাকি এটাও জ্বলাব পাৰে, সেইজনেই হৈছে আলোকৰ সন্ধানী, সেইজনেই হৈছে ইতিবাচক চিন্তাৰ ধ্বজাবাহক। আমাৰ চাৰিওফালে যদি নেতিবাচক চিন্তাই আমাক ব্যতিব্যস্ত কৰি তোলে, তাৰ মাজতো আমি চাকিৰ পোহৰ বিলায়ো সমাজখনক আলোকিত কৰি ৰখাৰ বাবে আমি চেষ্টা কৰিম। সেই সংকল্পও আমি নিশ্চয় গ্ৰহণ কৰিম। তৃতীয়তে, আজি আমি যিসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়িছোঁ, ডিগ্ৰী পঢ়িছোঁ, আমি সকলোৱে সিদ্ধান্ত ল'ম যে শিক্ষা শেষ নকৰালৈকে আমি বিবাহত আবদ্ধ নহওঁ। আমি শিক্ষা শেষ কৰি নিজকে আত্মবিশ্বাসী কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি তাৰ পিছত আমি বিয়া কৰিম আৰু দেউতা মাক আমি গৌৰৱান্বিত কৰিম। মই বিশ্বাস কৰোঁ যেতিয়া অসমত আন্ধাৰ হৈ থকা, কেতিয়াবা যদি আন্ধাৰো হৈ থাকে আমাৰ ৰাজ্যখনত, কেতিয়াবা যদি আমাৰ ৰাজ্যখন হতাশাৰেও পৰিপূৰ্ণ হৈ থাকে, কেতিয়াবা যদি আমাৰ ৰাজ্যখন কিবা কাৰণত বেদনাৰেও যদি পৰিপূৰ্ণ হৈ থাকে, এই 3.5 লাখ ছাত্ৰীৰ উজ্জ্বল মুখ দেখি আমাৰ মনৰ মাজৰ পৰা হতাশা আঁতৰি যাব, নেতিবাচক চিন্তা আঁতৰি যাব, মমতা স্নেহৰ এক নতুন জলধাৰা সৃষ্টি হ'ব। পুনৰ এবাৰ মই অসমৰ প্ৰতিগৰাকী নিযুত মইনা লাভ কৰা ছাত্ৰীকে মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ আৰু তোমালোকৰ পিতৃ মাতৃকো মই মোৰ প্ৰণাম জনাইছোঁ। আমি অসমত উচ্চ শিক্ষাৰ এক নতুন দিগন্ত ৰচনা কৰিম। 3খন মেডিকেল কলেজ থকা ৰাজ্যত আজি আমি 15খন মেডিকেল কলেজ নিৰ্মাণ কৰিছোঁ আৰু 10খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে। বিশ্ববিদ্যালয়ৰ সংখ্যা 27খনলৈ বৃদ্ধি পাইছে। ইঞ্জিনিয়াৰিং কলেজ, আমাৰ পলিটেকনিক, নাৰ্ছিং কলেজ,